তো আজি বুধবাৰ নিফটি আৰু বেংক নিফটি আজি কেনেকুৱা ধৰণৰ মুভমেণ্ট দিলে আমাক, যিহেতু বেংক নিফটি আজি এক্সপায়াৰী আছিলে, সেইখিনি এবাৰ আলোচনা কৰি লওঁ। আৰু লগতে অহা কাইলৈ কাৰণে বৃহস্পতিবাৰ, যিহেতু আমাৰ নিফটিৰো কাইলৈ এক্সপায়াৰী আছে, চ' কেনেকুৱা ধৰণৰ আমি প্লেন কৰিব পাৰোঁ কাইলৈ কাৰণে, সেইখিনিও এবাৰ আলোচনা কৰি লওঁ আহক। ইয়াৰ লগতে আৰু এটা কথা কৈ দিওঁ, মই কোনো সেবি ৰেজিষ্টাৰ্ড এডভাইজাৰ নহয়, বা এইটো মোৰ প্ৰাইভেট চেনেল হয়। চ' ইয়াত যিখিনি মই এনালাইচিছ কৰিছোঁ সেইখিনি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি পেলাইহে কৰিছোঁ। চ' মোৰ ওপৰত বেছ কৰি পেলাই আপোনালোকে কোনো ধৰণৰ ডিচিশ্যন নল'ব। তো আজি আচলতে যোৱাকালি আমি আলোচনা কৰিছিলোঁ যে নিফটি আচলতে গোটেই মাৰ্কেটখনেই আচলতে নিফটি হওক বেংক নিফটি হওক যথেষ্ট চাইডৱেজ আছিলে আচলতে। কালি বেংক নিফটি অকণমান মুভমেণ্ট এটা দিছিলে, কিন্তু সেইটোক বাদ দি আচলতে বিশেষ মুভমেণ্ট বেংক নিফটিও দিয়া নাছিলে যোৱাকালি। আজি আমি দুটা ৰেঞ্জ, আমি যদি যোৱাকালি ভিডিঅ'টো চাইছে, দুটা ৰেঞ্জ মই উল্লেখ কৰিছিলোঁ যে 25,250 আৰু 25,320। এই দুটা লেভেল আচলতে আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট লেভেল আছিলে। আৰু আপচাইডে আচলতে আমি মাৰ্কেটখন 320 ওপৰত যাব বুলিহে প্লেন কৰিছিলোঁ, আৰু ডাউন চাইডে সদায় মই কৈছোঁ যে 25,250 যিহেতু আমাৰ আগতেও ছাপৰ্ট হিচাপে কাম কৰি আছিলে, চ' 25,250 তলত আমি ডাউন চাইডে আমি মাৰ্কেটখন আহিব বুলি প্লেন কৰিব পাৰিলোহেঁতেন। কিন্তু ভাগ্যবশত আজি মাৰ্কেটখনে আমাক অলমষ্ট 150 পইণ্টছৰ ওপৰত আচলতে গেপ ডাউন অপেনিং দি দিলে। আৰু ইয়াৰ কাৰণটো বিশেষকৈ গ্ল'বেল মাৰ্কেটৰ যিটো ইম্পেক্ট সেইটোৱে আছিলে আচলতে। ইনফেক্ট যোৱাকালি ৰাতিয়ে আমি মোটামুটি যোনে আমি আগৰ পৰা ট্ৰেড কৰি থাকে তেওঁলোকে আচলতে গম পাব, যোনে ধৰি লওক গ্ল'বেল মাৰ্কেট ট্ৰেক কৰে, আমেৰিকাৰ নাছডাক হওক বা ডাউ জোনছ হওক, এইখিনি চাই থাকে, তেওঁলোকে কালিয়ে বুজি পাই গৈছিলে যে আমাৰ হয়তো মাৰ্কেটখন আজি গেপ ডাউন অপেনিং দিব পাৰে। কালি আচলতে এনভিডিয়া যিটো ষ্টক আছিলে সেইটো অলমষ্ট 10%ৰ ওপৰত, য'ত নেকি আমাৰ ৰিলায়েন্সতকৈও ডাঙৰ ভেলুৱেশ্যন সেইটো কোম্পানী। তো ৰিলায়েন্সৰ যিটো টোটেল আচলতে আমাৰ ভেলুৱেশ্যন সেইটোতকৈ বেছি আচলতে 10%ত তেওঁলোকৰ কালি লছ হৈছে, বা 10% তেওঁলোকৰ ৱাইপ আউট হৈ গৈছে। ভেলুৱেশ্যনটো খালি চাব দেই, এনভিডিয়াৰ 10%টো হ'ল আমাৰ ৰিলায়েন্সৰ অভাৰঅল যিটো ভেলুৱেশ্যন তাতকৈ বেছি। বাকী বুজাই গোটেই বস্তুখিনি বুজি পাব আৰু। যি কি নহওক, ইমান ডাঙৰ এটা গেপ ডাউন অপেনিং হোৱা সময়ত বা হোৱাৰ লগে লগে আচলতে ডাউন চাইডে প্লেন কৰিবলৈ বিশেষ একো নাছিলে, কাৰণ RSI ভেলিউ যদি চাই আচলতে সেইটো সময়ত যথেষ্ট নিগেটিভ হৈ আছিলে, প্ৰায় 10। মানে RSI ভেলিউ যদি 10 হয় মানে অভাৰ চল্ড হৈ গ'ল মাৰ্কেটখন। অভাৰ চল্ড হৈ যোৱাৰ পিছত মাৰ্কেটত সাধাৰণতে বাইং অহাৰ পচিবিলিটি বহুত বেছি থাকে। চ' RSI সেইটো ইণ্ডিকেট কৰে। চ' ইমানটো লেভেলত মাৰ্কেটখন দেখাৰ পিছত আচলতে ময়ো কোনো ধৰণৰ প্লেন কৰা নাছিলোঁ পুট চাইডে বা ডাউন চাইডে প্লেন কৰিম বুলি। আৰু আমি আচলতে ডাউন চাইডে টাৰ্গেটে ৰাখিছিলোঁ যে 25,100লৈকে আমি আচলতে টাৰ্গেটে ৰাখিছিলোঁ। আৰু টাৰ্গেটবোৰ আমি কেনেকৈ ৰাখোঁ আচলতে, য'ত ছাপোৰ্ট থাকে আচলতে ডাউন চাইডে যদি হয়, য'ত ছাপোৰ্ট থাকে সেইবিলাকে আচলতে আমি টাৰ্গেট বুলি যাওঁ, বেলেগটো একো নাই। চ' সেইটো কাৰণে এইটো যিহেতু এটা ছাপোৰ্ট লেভেল হয়, বুজি পাই গ'লোঁ আমি। সেইটো কাৰণেও মই আচলতে কোনো ধৰণৰ ট্ৰেড ইনিচিয়েট কৰা নাছিলোঁ। কিন্তু চান্স আছিলে, ধৰি লওক চান্স আছিলে, কোনোবাই যদি এইটো চান্স লৈছে তেতিয়াহ'লে 25,100ত ছাপোৰ্ট লৈ পেলাই 160লৈকে ধুনীয়া মুভমেণ্ট এটা নিফটিয়ে আচলতে প্ৰথম 1 ঘণ্টাৰ ভিতৰতে দিছিলে। তাৰপিছত পুনৰ আচলতে নিফটি তললৈ গুচি আহিলে, আৰু এই হেমাৰডালত 2 নম্বৰটো আচলতে যদি কোনোবাই ট্ৰেড প্লেন কৰিছিলে এই হেমাৰডালত চান্স আছিলে। 10:35ৰ এই হেমাৰডালত চান্স আছিলে। মই কল চাইডে এটা ট্ৰেড লৈছিলোঁ আপচাইডৰ কাৰণে, যিটো আচলতে মই আজি হোল্ডো কৰিছোঁ দেই। সাধাৰণতে মই নকৰোঁ, কিন্তু এইটো মই কোনো ধৰণৰ উইকলি পজিশ্যনেল লৈও যোৱা নাই, মানে পজিশ্যনেল ট্ৰেডো নহয় মোৰ, তথাপি মই আজি হোল্ড কৰি দিলোঁ বিশেষ 2-এটা কথা চিন্তা কৰি পেলাই। কিন্তু হয়তো এনেকুৱা হ'ব পাৰে কাইলৈ যদি আকৌ গেপ ডাউন হৈ গুচি যায়, আৰু কাইলৈ যিহেতু নিফটি এক্সপায়াৰীও আছে, চ' হয়তো মোৰ লছো হৈ যাবলৈ আছে। বাকী দেখা যাওক কি হয়। কিন্তু বৰ্তমান আজিৰ ডেটত চাবলৈ গ'লে বাৰু 30-32 পইণ্টমান মই প্ৰফিটত পাই আছোঁ।
এই হেমাৰডালত যদি কোনোবাই আপছাইডৰ কাৰণে প্লেন কৰিছিলে তেতিয়াহ'লে তেওঁ বেছিটো বেছি প্ৰায় 1:20 মানলৈকে যদি প্ৰফিট বুকিং কৰি ল'ব পাৰিলে তেতিয়াহ'লে চাগে তেওঁ মোৰ মতে প্ৰফিটে পাইছে, কাৰণ তাৰপিছত যেতিয়া ওপৰলৈ গৈছিলে আচলতে প্ৰিমিয়ামত বহুত বেছি একো স্পাইক অহা নাছিলে। মই নিজৰটো যিহেতু ট্ৰেড মই লৈ থৈছিলোঁ, চ' সেইটো কাৰণে মই নিজে দেখি আছিলোঁ মাৰ্কেটখন যদিও ওপৰলৈ গ'ল শেষৰ ফাললৈ, কিন্তু প্ৰিমিয়াম তেনেকৈ মানে বহুত ওপৰলৈ যোৱা নাছিলে আচলতে। এতিয়া কাইলৈ কাৰণে যদি আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ কি কি প্লেনিং হ'ব পাৰে। একটো হৈ গ'ল মাৰ্কেটখন যদি কেনেবাকৈ 25,250 ওপৰতো ক্লজিং দিলেহেঁতেন তেতিয়াহ'লেও ধৰি ল'লোহেঁতেন যে মাৰ্কেটখন পজিটিভ হৈ গ'ল। কিন্তু বৰ্তমান আজি মাৰ্কেটখন চাই পেলাই আমি পজিটিভ বুলি এতিয়া আচলতে ধৰি ল'লে ভুল হ'ব। আৰু এটা বস্তু মন কৰিব, কাইলৈ যিয়ে নহওক লাগিলে গেপ আপো যদি সৰু সুৰা হয় বা ফ্লেটে অপেনিং হয়, হোৱাৰ পিছতো 25,250 লেভেলটো পাৰ হ'বলৈ নিফটি অকণমান কষ্ট কৰিব লাগিব, কাৰণ 25,250য়ে আমাক এতিয়া ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব, ছাপৰ্ট নহয়। আগতে এইটো আমাৰ ছাপৰ্ট আছিলে, কেইবাবাৰো 25,250 আমাক বচাইছে আচলতে। চ' কেইবাবাৰো যিহেতু বচাইছে, এইবাৰ যিহেতু ভাঙি লৈ আহিলে নহয়, এইবাৰ ওপৰলৈ যাওঁতে 25,250য়ে আমাক ৰেজিষ্টেঞ্চ দিব, বাধা দিব ওপৰলৈ যাওঁতে। চ' সেই বস্তুটো মন কৰিব। আৰু এটা কথা, যদিহে বোলে 25,250 ওপৰত কাইলৈ গেপ আপ অপেনিং হৈ গুচি গ'ল আৰু গেপ আপ হৈ পেলাই যদি 250 ওপৰতে ছাষ্টেইন হৈ যায়, ছাষ্টেইন যদি হৈ যায় আৰু যদি বুলিছ কেণ্ডেল চেণ্ডেল বনোৱা দেখোঁ বা বুলিছ পেটাৰ্ণ বনায়, তেতিয়াহ'লে হয়তো আমি মাৰ্কেটখনক 25,320 360 ফাললৈ যোৱা পুনৰ দেখিব পাব পাৰোঁ দেই। কিন্তু 25,250 ওপৰত ছাষ্টেইন হ'ব লাগিব তেতিয়াহে। আৰু যদি নহয় বোলে 25,250 আশে পাশে গৈ পেলাই যদি ৰেজিষ্টেঞ্চ লৈ পেলাই তললৈ পুনৰ গুচি আহে, তেতিয়াহ'লে 25,200 160 100 এই লেভেলকেইটা ৰিটেষ্ট কৰিবলৈ মাৰ্কেট আহিব পাৰে। আৰু কেনেবাকৈ যদি 25,100 ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 25,000ত আমাৰ ডাঙৰ এটা ষ্ট্ৰং ছাপৰ্ট লেভেল আছে, ৰাউণ্ড লেভেল হিচাপে। চ' এইটোৱে নিশ্চয় মাৰ্কেটখনক তললৈ যোৱাত বাধা দিব। চ' আপোনালোকে যদি প্লেন কৰে তেতিয়াহ'লে এই বস্তুখিনি পইণ্টখিনি চাই পেলাই প্লেন কৰিব। আপছাইডে মাৰ্কেটখন যদি প্লেন হয় তেতিয়াহ'লে মিনিমাম মই ক'লোৱে যে 25,250 এইটোৱে আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হৈ যাব। ইয়াৰ ওপৰত ছাষ্টেইন হয় নহয় সেইটোৰ ওপৰতে আমি আপছাইডৰ কাৰণে প্লেন কৰিব পাৰিম আচলতে। যদিহে এনেকুৱা হৈ যায়, বহুত ডাঙৰ গেপ আপ এটা যদি হৈ যায়, তেতিয়াও এনেকুৱা হ'ব পাৰে হয়তো 25,320 আশে পাশে যদি মাৰ্কেট অপেনিং হৈ যায়, তেতিয়া কিন্তু প্ৰফিট বুকিং আহি যাব পাৰে। প্ৰফিট বুকিং আহিলে মাৰ্কেটখন পুনৰ তললৈ গুচি আহিব পাৰে, আৰু আহিলেও চাব এই 25,250 লেভেলটো। যদি 25,250 লেভেলটো বচাব পাৰে মাৰ্কেটে কাইলৈ, তেতিয়াহ'লে আমি পুনৰ আপছাইডে হয়তো মাৰ্কেটখন যোৱা দেখিবলৈ পাব পাৰোঁ। আৰু যদি নোৱাৰে তেতিয়াহ'লে মই ক'লোৱে সেই হিচাপতে প্লেন কৰিব পাৰিব। ডাঙৰ টাইম ফ্ৰেমত যদি এবাৰ নিফটিক আমি চাওঁ, 1 ডে টাইম ফ্ৰেমত যদি আমি নিফটিক এবাৰ চাওঁ, কেনেকুৱা ধৰণৰ কেণ্ডেল বনাইছে চাওঁ। মই যোৱা দুদিনতো কৈ আছিলোঁ যে এই যিডাল কেণ্ডেল আচলতে 2 ছেপ্টেম্বৰত বনাইছিলে, সেইডাল কেণ্ডেল দেখিলেই মোৰ অকণমান এলাৰ্ট হৈ যাওঁ আচলতে। সেইডাল অকণ ৰিভাৰ্চেলৰ চাইন দিয়ে। যোৱাকালিও যিডাল কেণ্ডেল বনালে ই অলমষ্ট সমানে বনাইছিলে, এইডাল 2 তাৰিখৰ ডালক ক্ৰছ কৰি ওপৰলৈ যাব পৰা নাছিলে। চ' আজি চাওক ধুনীয়াকৈ গেপ ডাউন অপেনিং দি পেলাই আচলতে ক্লজিঙো যোৱাকালি তলতে কৰিছে। আৰু RSI চাওক, RSI 70ত খুন্দা মাৰি পেলাই ই তললৈ আহিছে। কিন্তু এতিয়া ইম্পৰ্টেণ্ট হৈ গ'ল কাইলৈ কেনেকুৱা ধৰণৰ মুভমেণ্ট দিব সেইটো চাব লাগিব আমি। যদি এডাল কেণ্ডেল যদি বোলে মাৰ্কেটে নিগেটিভ এপ্ৰ'চ লৈছে বা ডাউন আহিবলৈ চেষ্টা কৰিছে, তেতিয়াহ'লে পুনৰ কাইলৈ এই কেণ্ডেলডালৰ তলতে হয়তো ক্লজিং দিবলৈ চেষ্টা কৰিব। আৰু যদি নহয় তেতিয়াহ'লে হয়তো এই কেণ্ডেলডালৰ ওপৰত বা এই কেণ্ডেলৰ আশে পাশে ক্লজিং দিবলৈ চেষ্টা কৰিব পাৰে। চ' দেখা যাওক, কাইলৈ দেখিলে আমি গম পাম কেনেকুৱা ধৰণৰ মুভমেণ্ট হয়তো আমি অহা দিনকেইটাত আমি নিফটি পাব পাৰোঁ আচলতে। RSI কথাটো এনেকুৱা 6650লৈকে আহি হয়তো ই পুনৰ ছাপৰ্ট লৈ পেলাই যাব পাৰে আচলতে। বা নহ'লে দেখা যাওক কাইলৈ কেনেকুৱা ধৰণৰ মুভমেণ্ট দিয়ে। যিহেতু এনেও এক্সপাইৰী আছে, আৰু এক্সপাইৰীত বিশেষ মুভমেণ্ট এতিয়ালৈকে দিয়া বৰ দেখা নাই আচলতে। সেইটো কাৰণে
কাইলৈ পৰাপক্ষত যদি পাৰে আচলতে নিফটি এভইড কৰি পেলাই বেংক নিফটি ট্ৰেড কৰিলেহে কিবা এটা পজিটিভ ৰিজাল্ট আমি পাব পাৰোঁ বুলি ধৰি ল'ব পাৰোঁ আচলতে। কাৰণ আজিও দেখিলে বেংক নিফটিয়ে কি কৰিলে। যি কি নহওক বেংক নিফটি এবাৰ চাই লওঁ আহক। বেংক নিফটিও যোৱাকালি বৰ ধুনীয়া মুভমেণ্ট এটা আচলতে শেষৰ ফালে দিছিলে। মইতো নোৱাৰিলোঁ, কোনোবাই যদি কেটচ কৰিলে আৰু। কিন্তু আজি যদি চাওঁ, যিটো গেপ ডাউন দি দিলে, ই যোৱাকালি যিটো মুভমেণ্ট আছিলে গোটেইটো আচলতে জিৰ' কৰি পেলালে। চ' সেইটো কাৰণে মাৰ্কেটখন আচলতে একেটা লেভেলতে আছে বুলি আচলতে আমি ধৰি ল'ব পাৰিম। বহুত দিনৰ পৰা একেটা লেভেলতে আছে। হয়তো কোনোবা দিনাখন মুভমেণ্ট দিবলৈ ষ্টাৰ্ট কৰিব পাৰে, হয়তো ডাউন চাইডে দিব পাৰে বা আপ চাইডে দিব পাৰে, সেইটো নাজানো। কিন্তু আজিও চাওক 51,350 আৰু 51,450 এই দুটা লেভেলতে, মই কৈছিলোঁ এই দুটা লেভেল ইম্পৰ্টেণ্ট লেভেল আচলতে। এই দুটা লেভেলৰ মাজতে আচলতে ই ট্ৰেড কৰি থাকিলে। চ' সেইটো কাৰণে বিশেষ কিবা ট্ৰেড আজি যে ল'ব পৰাকৈ অপশ্যন বায়াৰক দিছিলে সেইটো আচলতে মনে নকয়। মইতো বাৰু লোৱাই নাই বেংক নিফটিত আজি ট্ৰেড কোনো ধৰণৰ। এতিয়া যদি কাইলৈ কাৰণে আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে কি হ'ব পাৰে? একদম চিধা কথা আৰু 51,450 ওপৰত যদি মাৰ্কেটখন কাইলৈ টিকি যায় তেতিয়াহ'লে হয়তো মাৰ্কেটখনে 51,550 আৰু 600 এই দুটা টাৰ্গেটৰ কাৰণে যাব পাৰে। বা 600ও যদি ই ভাঙি দিয়ে তেতিয়াহ'লে 700ৰ ফালে মাৰ্কেটখন যোৱা আমি দেখিবলৈ পাব পাৰোঁ। ঠিক তেনেকৈ ডাউন চাইডে 350 যদি কাইলৈ ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে কোনোবাই সৰু টাৰ্গেট এটা লৈ পেলাই হয়তো 51,250 এই লেভেলটো টাৰ্গেট লৈ পেলাই হয়তো কোনোবাই ট্ৰাই কৰি চাব পাৰে, সেইটো বেলেগ কথা। কিন্তু 51,250 এটা ষ্ট্ৰং ছাপোৰ্ট লেভেল হিচাপে কাম কৰি আহিছে আমাক আগৰ পৰা যদি চাই এই লেভেলটোত কেইবাবাৰো বেংক নিফটিয়ে ছাপোৰ্ট লৈছে। চ' সেইটো কাৰণে 51,250 যদি ব্ৰেক কৰি দিয়ে বেংক নিফটিয়ে কাইলৈ তেতিয়াহ'লে হয়তো বেংক নিফটি 51,100 51,000 এই দুটা লেভেলৰ ফালে যোৱা আমি দেখিবলৈ পাব পাৰোঁ ডাউন চাইডে। কিন্তু এটা বস্তু চাব, 51,100 আৰু 51,000 দুইটাই ছাপোৰ্ট লেভেল হয়। চ' সেইটো কাৰণে যদি কোনোবাই ডাউন চাইডে আপোনালোকে প্লেন কৰেও এই দুটা লেভেল অহাৰ লগে লগে কিন্তু যিমান পাৰে প্ৰফিট যদি হৈ আছে তেতিয়াহ'লে বুক কৰিবলৈ চেষ্টা কৰিব। কাৰণ আপোনালোকে এটা বস্তু ভালকৈ জানে, যোনে পুট লৈ পেলাই ট্ৰেড কৰে আচলতে ডাউন চাইডে, যেতিয়াই ছাপোৰ্টত এডাল গ্ৰীণ কালাৰ কেণ্ডেল বনাই দিয়ে নহয়, আমাৰ বোলে 100 টকা আমাৰ প্ৰফিটত চলি আছে, এডাল যদি তেনেকুৱা গ্ৰীণ কালাৰ কেণ্ডেল বনাই দিয়ে এই 70 টকামান একেচোতে লৈ গুচি যায়। চ' সেইটো কাৰণে অকণমান কেয়াৰফুল হ'ব পুট লওঁতে। আচলতে মুভমেণ্টটো বহুত ফাষ্ট দিয়ে পুটে, কিন্তু সেইটো আচলতে দুইফালে এপ্লিকেবল হয়। প্ৰফিট দিওঁতেও বহুত স্পীডত দিয়ে আৰু প্ৰফিটটো গুচি যাওঁতে বহুত স্পীডত যায় আচলতে। ওৱান ডেত যদি আমি এবাৰ চাই লওঁ বেংক নিফটিয়ে কেনেকুৱা কেণ্ডেল বনাইছে বা কি মুভমেণ্ট দিছে। যোৱা কালিলৈকেতো ঠিকেই আছিলে, ই ধুনীয়াকৈ আপচাইডে দি আছিলে, কিন্তু আজি কেণ্ডেলডাল আচলতে যোৱা দুদিনৰ ক্লজিঙৰ তলত বনাই দিলে, তাকো এডাল ডজি কেণ্ডেল বনাই দিছে। কিন্তু RSIটো যদি চাওঁ ই জাষ্ট 50 ফালে বা ডাউন চাইডে যাবলৈ ষ্টাৰ্ট কৰিছে। কিন্তু 50ত আচলতে RSI 50 লেভেলটোত ছাপোৰ্ট লোৱাৰ সম্ভাৱনা আছে। যদি সেইটো হয় তেতিয়াহ'লে হয়তো কাইলৈ আমি পজিটিভ ষ্টাৰ্ট হৈ পেলাই পজিটিভ ক্লজিং হয়তো দেখিবলৈ পাব পাৰোঁ। আৰু বিশেষকৈ কোনোবাই ভিডিঅ'টো গোটেইখিনি চাই আছে, চ' মই পুনৰ কওঁ যে মই কোনো ধৰণৰ সেবি ৰেজিষ্টাৰ্ড এডভাইজাৰ নহয়। এইটো যিহেতু মোৰ প্ৰাইভেট চেনেল হয় আৰু মই নিজেই যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে ট্ৰেডিঙত সেইখিনি হিচাপতে মই আচলতে যিখিনি লেভেল আছে সেইখিনি ডিছকাছ কৰিছোঁ। চ' মোৰ ওপৰত বেছ কৰি পেলাই আচলতে আপোনালোকে নিজে ট্ৰেডিং ডিচিশ্যন নল'ব। ধন্যবাদ।